লখিমপুৰ কংগ্ৰেছৰ 2 উপসভাপতিসহ ভালেমান কৰ্মীৰ বিজেপিত যোগদান। নিৰ্বাচনৰ প্ৰাকখনত নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন নেতা নেত্ৰীৰ দলবাগৰৰ ৰাজনীতি অব্যাহত আছে। লখিমপুৰতো কংগ্ৰেছৰ বৃহৎ খহনীয়া। লখিমপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি মহিম হাজৰিকা আৰু পদ্মলোচন দলে এৰিলে দল। বুধবাৰে দুয়োজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই লখিমপুৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰে। যোগদান কৰিয়ে মহিম হাজৰিকাই কয় যে কংগ্ৰেছত সংস্কাৰ নাই। বহু কংগ্ৰেছ কৰ্মীয়ে বৰ্তমান হতাশাত ভুগি আছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। সমান্তৰালভাৱে 50ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। কংগ্ৰেছৰ আজিৰ দিনটোত নেতৃত্বৰ অভাৱ আৰু সেইকাৰণে কৰ্মকৰ্তাসকল একদম দিশহাৰা হৈ গৈছে আৰু তেওঁলোকৰ কোনো ধৰণৰ ষ্ট্ৰেটেজিও নাই। আৰু যোৱা 5 বছৰ মই দেখিছোঁ তেওঁলোকে ক'ৰবাত ধৰ্ণা দিয়া পাৰ্টিহে বিচাৰি থাকে আৰু তাতে গৈ বহেগৈ। গতিকে তেওঁলোকৰ নিজৰ এজেণ্ডাও নাই, ৰাইজক কিবা এটা পলিচিৰ ওপৰত ক'বলৈ, কিবা ক'বলৈ। তো এই ধৰণৰ গোটেই কৰ্মকাণ্ডৰ কাৰণে আজি এই অৱস্থাটো তেওঁলোকে ভোগ কৰিবলগীয়া হৈছে। বিকশিত ভাৰত, সকলোৱে আজি বিকশিত অসম, বিকশিত ভাৰতৰ সপোন দেখিছে আৰু এই সপোন যে বাস্তৱত পৰিণত হ'বলৈ গৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত নেতৃত্বত, সেই কথাত মানুহ পতিয়ন গৈছে। আৰু কেৱল যিসকল লোক আমাৰ সমৰ্থক হিচাপে আছিলে তেওঁলোক নহয়, বিৰোধী দলত থকা লোকসকলো পতিয়ন গৈছে যে বিকশিত ভাৰত, বিকশিত অসম সম্ভৱ আৰু এতিয়া বিজেপি দলৰ নেতৃত্বতে এয়া সম্ভৱ। গতিকে সেই উন্নয়নৰ, বিকশিত অসমৰ, বিকশিত ভাৰতৰ অংশীদাৰ হোৱাৰ কাৰণে সকলোৰে আগ্ৰহ আৰু তাৰ বাবেই তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কংগ্ৰেছৰ সভাপতি কিবা সমবেদনা জনাব নেকি? চাওক, ইয়াততো প্ৰায় কংগ্ৰেছ শূন্য হৈ গৈছে। আজি যদি জোনাই ঢকুৱাখানা ধেমাজিত তাত এজন উল্লেখযোগ্য কংগ্ৰেছ নেতাৰ নাম ক'বলৈ কৈ কোনো নাই। যোৱাবাৰৰ ঢকুৱাখানাত প্ৰাৰ্থী আছিলে পদ্মলোচন দলে, আজি তেখেতেও যোগদান কৰিব। লখিমপুৰত কংগ্ৰেছ দলৰ জিলাৰ উপসভাপতি তেখেতেও আমাৰ দলত যোগদান কৰিব। তো এতিয়া কেৱল প্ৰাৰ্থীগৰাকীহে শেষত থাকিবগৈ আৰু অন্য কোনো নাথাকে। এতিয়া চাওক, মই ওলাই অহাৰ পিছত এইটো দলৰ বদনাম গোৱাটো উচিত কথা নহয়। মই কংগ্ৰেছৰ নতুন মানুহ আছিলোঁ, ইমান পুৰণা মানুহ নহয়, আৰু এই কংগ্ৰেছৰ বিষয়ে মই ক'বলৈ নাযাওঁ। আৰু 2021 চনত ভাৰতীয় কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। যথেষ্ট ভোট লাভ কৰাৰ পিছত আমি জয়যুক্ত হ'ব নোৱাৰিলোঁ আৰু অনাগত দিনতো জয়যুক্তৰ সম্ভাৱনা নাই। গতিকে আপুনি যদি ৰাইজৰ যদি কাম কৰিব লাগে, শক্তিশালী ৰাজনৈতিক দলত থাকিব লাগিব, শক্তিশালী নেতৃত্বৰ লগত থাকিব লাগিব, তেতিয়াহে ৰাইজৰ কাম, তেতিয়াহে ৰাইজৰ উন্নতি হ'ব। আমাৰ এই ভাৰতীয় জনতা পাৰ্টীত যিসকল শক্তিশালী নেতৃত্ব বহন কৰি আছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া ইত্যাদি যিসকল বলিষ্ঠভাৱে তেখেতসকলে আজি তাৰ নেতৃত্ব লৈছে, সেই নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ পেলাই মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। তেনেকুৱা কথা নাহে, কিন্তু বৰ্তমান কৈছে মাননীয় মন্ত্ৰী মহোদয়ে কৈছে, সাংসদ মহোদয়ে কৈছে, এতিয়া মানুহ উন্নয়নৰ পক্ষত আৰু কংগ্ৰেছে গতানুগতিক ৰাজনীতিয়ে কৰি আছে ইমান দিনে, তাত কোনো সংস্কাৰ অহা নাই। তাৰমানে মই কংগ্ৰেছলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিছিলোঁ আৰু চাইছিলোঁ ভিতৰৰ চৰত সোমাই কিবা এটা সংস্কাৰ হ'ব নেকি, কংগ্ৰেছে কিবা ভাল কাম কৰিবলৈ যাব নেকি, তাত দেখা নাপালোঁ। সেইকাৰণে বহুত মানুহ তাত হতাশাত ভুগি আছে আৰু বহুত কংগ্ৰেছ কৰ্মী ঘূৰি আহিব ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ অংশীদাৰ হ'বৰ কাৰণে। এতিয়া আপোনালোকক মই হিচাপ দিব নোৱাৰোঁ, কিন্তু বহুতেই হতাশাত ভুগি আছে, বহুত আহিব আছে আৰু ইলেকশ্যনৰ আগে হয়তো বহুতে জইন কৰিব। ঢকুৱাখানাৰ পৰা আহিব, লখিমপুৰৰ পৰা আহিব, আমাৰ পানীগাঁও অঞ্চলৰ আহিব, নাওবৈচা অঞ্চলৰ আহিব। বহুত মানুহেই লখিমপুৰত মানে এতিয়া কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আহিব বিচাৰি আছে আৰু হয়তো আহিব। এইবিলাক কংগ্ৰেছ দলটোনো ক'ত নাথাকিব বুলি মই নকওঁ, কেইজনমানতো থাকিবই। এতিয়া আমাৰ কৰ্ণাট ফুকন বুলি এজন ব্যক্তি আছে, তেওঁ তাৰমানে জীৱন পৃথিৱীত থকালৈকে কংগ্ৰেছ থাকিব, তেওঁ জীয়াই থকালৈকে। তেনেকুৱা 2-এজন ব্যক্তি আছে আৰু তেওঁলোকক মানুহে শ্ৰদ্ধা কৰিব। যেনেকৈ কমিউনিষ্ট দলত 2-এজন ব্যক্তি আছে, আমি তেওঁলোকক দেখিলে এতিয়াও থিয় হৈ তেওঁলোকক নমস্য ব্যক্তি হিচাপে শ্ৰদ্ধা কৰোঁ, কাৰণ তেওঁলোকৰ এটা আদৰ্শ আছে। কিন্তু সেই কৰ্ণাট ফুকনৰ কংগ্ৰেছটো নাই। তাৰমানে তেওঁ কংগ্ৰেছত আছে, কিন্তু কৰ্ণাট ফুকনৰ কংগ্ৰেছ নাই তাৰমানে। আৰু সেইকাৰণে বৰ্তমান নৱপ্ৰজন্মই কংগ্ৰেছ এৰি উন্নয়নৰ পক্ষত আহিছে। লখিমপুৰৰ পৰা গিৰীশ বৰুৱাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি।
নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।